প্ৰতিগৰাকী আৰক্ষীয়ে জনসাধাৰণৰ লগত যেতিয়া কথা পাতে, যদি তেওঁলোকে যদি নমস্কাৰ দি পেলাই যদি কথাখিনি আৰম্ভ কৰে, তেতিয়া মানুহৰ মাজত বহুত সহনীলতা বৃদ্ধি হ'বগৈ। যিহেতু মন্ত্ৰী MLA বা চৰকাৰী বিষয়া দেখিলে তেওঁলোকে চেলুট দিয়ে। প্ৰতিগৰাকী আৰক্ষীয়ে যাতে জনসাধাৰণৰ কথা পাতোঁতে যাতে নমস্কাৰ দি পেলাই যাতে কথা পাতে, তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। এনেকুৱা অভিযোগ অকল আজি বা যোৱাকালি বুলি নহয়, এনেকুৱা মাজে মাজে আমি দেখি আহিছোঁ। আৰু এই আৰক্ষীৰ যি আচৰণ, আচলতে এই আচৰণখিনি আৰোহণ কৰিছে কংগ্ৰেছৰ পৰা আৰোহণ কৰিছিলে। কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছৰ পৰা যথেষ্ট তেওঁলোকে সলনি হৈছে। তাৰ মাজতো এনেকুৱা ধৰণৰ ঘটনা আমি ঘটি থকা দেখিছোঁ। আৰু মই সেইকাৰণে আৰক্ষীসকলক আমাৰ DGPৰ জৰিয়তে এটা আহ্বান জনাইছোঁ যে যিহেতু মন্ত্ৰী MLA বা চৰকাৰী বিষয়া দেখিলে তেওঁলোকে চেলুট দিয়ে। গতিকে তেওঁলোকক যিহেতু চেলুট দিয়ে, অফিচাৰসকলক যিহেতু চেলুট দিয়ে, মন্ত্ৰী MLAক চেলুট দিয়ে, মই ভাবোঁ যে আমাৰ প্ৰতিগৰাকী আৰক্ষীয়ে জনসাধাৰণৰ লগত যেতিয়া কথা পাতে বা কোনোবা বাইকেৰে আহি থাকোঁতে বা গাড়ী চলাই আহি থাকোঁতে যদি তেওঁলোকে যদি নমস্কাৰ দি পেলাই যদি কথাখিনি আৰম্ভ কৰে, তেতিয়া মানুহৰ মাজত বহুত সহনীলতা বৃদ্ধি হ'বগৈ। আৰু সেইটোৱে পুলিচ আৰু পাব্লিকৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটো আগন্তুক দিনত ক্ৰমাগতভাৱে ভাল ৰিলেশ্যন হ'ব। মই নিশ্চিত যে অসম আৰক্ষী বুলি নহয়, ভাৰতবৰ্ষৰ কোনো আৰক্ষী অকলে ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল চম্ভালিব পৰা ক্ষমতা নাই। এইটো অসম্ভৱ উইদাউট দ্য ছাপৰ্ট অফ দ্য পাব্লিক। আৰু সেইকাৰণে পুলিচ পাব্লিক ৰিলেশ্যনৰ কথাটো আমি সততে কৈ থাকোঁ। গতিকে পুলিচ পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগিলে, এতিয়ালৈ যথেষ্ট ভাল, কিন্তু আৰু ভাল কৰিব লাগিলে মই ভাবোঁ যে আমি যিহেতু মানুহক নৰৰূপী হিচাপে জ্ঞান কৰোঁ, নৰৰূপী নাৰায়ণ বুলি জ্ঞান কৰোঁ, আৰক্ষীয়েও যদি মানুহক বাইকাৰ্ছে হওক বা ৰাস্তাতে আহি থকাই হওক নৰৰূপী নাৰায়ণ বুলি যদি জ্ঞান কৰে, তেতিয়াহ'লে আৰক্ষী আৰু জনসাধাৰণৰ মাজত যিটো মতভেদ আছে বা যিটো সংঘাত, সেই সংঘাতটো দূৰ হ'ব। মই সেইকাৰণে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ জৰিয়তে আহ্বান জনাইছোঁ যে আৰক্ষীয়ে অন্ততঃ জনসাধাৰণক দেখিলে যি কথা নাথাকক কিয় নমস্কাৰ দি পেলাই কাৰণ জনসাধাৰণে যদি আৰক্ষীক নমস্কাৰ দিব লাগে, আৰক্ষীটো এনেকুৱা কোনো ভগৱানৰ অৱতাৰ নহয় যে আৰক্ষীয়ে আমিহে ভগৱানৰ অৱতাৰ, কাৰণ আমি নৰৰূপী নাৰায়ণ জনসাধাৰণ। নৰৰূপী নাৰায়ণসকলক যেতিয়া নমস্কাৰ দি পেলাই সম্বোধন কৰি পেলাই যদি যিকোনো কথা আলাপ আলোচনা কৰে, তেতিয়া মই ভাবোঁ যে পুলিচ আৰু জনসাধাৰণৰ সম্পৰ্কটো আগন্তুক দিনত অধিক ভাল হ'ব বুলি মই ভাবোঁ। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে, আৰু তেখেতে ইতিমধ্যে নাগৰিক থানা সমিতি যিহেতু গঠন কৰি দিছে, গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা স্পষ্ট যে নাগৰিকক উৰ্ধত ৰাখি পেলাই আৰক্ষীসকলক লগত সহযোগত কাম কৰাৰ কাৰণে নিৰ্দেশ দিছে। মই সেইকাৰণে বিনম্ৰতাৰে আহ্বান জনাইছোঁ, এতিয়াৰ পৰা যদি তেওঁলোকে ভাবে অসমৰ জনসাধাৰণ নৰৰূপী নাৰায়ণ বুলি, প্ৰতিগৰাকী আৰক্ষীয়ে যাতে জনসাধাৰণৰ কথা পাতোঁতে যাতে নমস্কাৰ দি পেলাই যাতে কথা পাতে, তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ।